অপৰাধীৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ধিঙৰ বৰভেটি ৰাইজে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ বৰভেটিত আৰু আমি জানিবলৈ বিচাৰিম যে অপৰাধীৰ ক্ষেত্ৰত আপোনালোকে যি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, জানাজা নামাজ আপোনালোকে আদায় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু কি ক'ব যে এই যি জঘন্য কাণ্ড সংঘটিত হ'ল, বৰ্তমান সময়ত খলিল সমাধি ঘটিল, আৰক্ষীৰ হেণ্ডকাপ খুলি পলায়নৰ চেষ্টা কৰাৰ সময়ত কি ক'ব? নাই, অপৰাধীটো আৰু তাৰ পাপৰ প্ৰায়শ্চিত্ত সি ভোগ কৰিবই লাগিব। অপৰাধী তাকতো আৰু আমি কোনোপধ্যে ছাপোৰ্টো কৰিব নোৱাৰোঁ, আৰু তাৰ শাস্তি যিটো সেইটো সি পাব লাগে। সি নিজে যদি পাইছে এইটো আমি যদি আমাৰ হেৰিয়াত কওঁ তেতিয়াহ'লে এইটো ভগৱানে তাক শাস্তি দিছে, যিহেতু সি অন্যায় কৰিছে। গতিকে আমি সন্তুষ্টি হৈছোঁ যে আজি এটা অত্যন্ত অপৰাধী আমাৰ পৰা নাইকিয়া হৈছে। আপোনালোকে যিটো সিদ্ধান্ত লৈছে কি ক'ব? আমি এটা শুদ্ধ ভাল সিদ্ধান্ত লৈছোঁ, আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় আমি ৰাইজ সতৰ্ক হ'ম। এতিয়াৰ পৰা আগতেও হৈ আছিলোঁ আৰু এতিয়া আৰু সতৰ্ক হৈ থাকিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ গাঁৱত যিবিলাক বাকী ড্ৰাগছ বা অন্যান্য যি আছে সেইবিলাকো নিৰ্মূল কৰিবৰ কাৰণে আমি প্ৰশাসনৰ সহায় বিচাৰিম। তেওঁলোকক আমি সহযোগিতা কামনা কৰিছোঁ যাতে তেওঁলোকে আমাক সহায় কৰে, আৰু ভৱিষ্যতে এনেকুৱা কাম নহওক আমি এইটো কামনা কৰিছোঁ। এই যি তফাজুলৰ লগত আৰু অন্য যি দুগৰাকী অভিযুক্ত আছিলে, আপোনালোকে গম পাইছে নেকি কোন জড়িত হৈ আছে? হয়, শুনিছোঁ ইতিমধ্যে আমি। এজনৰ নাম গোলাপউদ্দিন আৰু এজনৰ নাম ফৰিদুল ইছলাম। এই ওচৰতেই ঘৰ দুয়োজনৰে। বাহিৰে শুনিছোঁ এই দুজন আছিল বুলি। বৰ্তমান ক'ত আছে? গাঁৱততো নাই, পলাতক আছে নিশ্চয়। চাওক যে ডাঙৰ খবৰ বুলি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে যি মূল অভিযুক্ত বৰ্তমান সময়তো পলাতক অৱস্থাত আছে। দুজনকৈ বৰ্তমান মূল অপৰাধী বৰ্তমান মুকলি আকাশৰ তলত আছে। আমি নামসমূহ দুগৰাকীকৈ যি পলাতক অৱস্থাত আছে আমি নাম ইতিমধ্যে দৰ্শকসকলে জানিব পাৰিছে যে বৰ্তমান সময়ত ধিঙৰ বৰভেটিৰ ৰাইজে যি তফাজুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ লগত অন্য লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাইজৰ যি কঠোৰ সিদ্ধান্ত অপৰাধীৰ ক্ষেত্ৰত আপোনালোকে যি আচলতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কি ক'ব? অপৰাধটো সদায় অপৰাধী হয় আৰু অপৰাধী সদায় অপৰাধী হয়। তো আমি প্ৰথমেও কৈছোঁ আৰু আজিও কওঁ যে আমি অপৰাধৰ লগত নাই, অপৰাধীৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছোঁ, এতিয়াও মাতিম। কাৰণ আমি জনামতে সি এটা অপৰাধ কৰিছে আৰু তাৰ শাস্তি হৈছে ইতিমধ্যে। আমি ভবামতে যে আল্লাই তাক শাস্তি দিছে। আমি সিদ্ধান্ত লৈছোঁ ৰাইজে যে আমি ৰাজহুৱাভাৱে তাৰ জানাজা নপঢ়োঁ, তাৰ ডেড বডি আমি ৰাইজে গ্ৰহণ নকৰোঁ। লগতে আমাৰ যিটো ৰাজহুৱা স্থান আছে কবৰস্থান, তাত আমি কবৰ দিব নিদিওঁ। তো অপৰাধীটো অপৰাধী হয়। অকল তফাজুল ইছলামৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব নে আন অপৰাধীৰ ক্ষেত্ৰতো একেই হ'ব আমাৰ সিদ্ধান্ত? আমাৰ যি সিদ্ধান্ত আছে, বাকী দুটাও যদি এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে আমাৰ সেইকেইটাৰ এগেইনষ্টতো তেনেকুৱা সিদ্ধান্ত আমাৰ অটল থাকিব। তফাজুলৰ লগত যি অন্য যি দুগৰাকী অপৰাধী বৰ্তমান সময়ত মুকলি আকাশৰ তলত আছে, আপোনালোকে ইতিমধ্যে নামসমূহ গম পাইছে। তেওঁলোকৰ ঘৰ এই স্থানতে ওচৰতে হয়। তো অপৰাধীটো হয়, এইটো কিমান দিননো পলাই থাকিব? কালি আমাৰ বিজু হাজৰিকা ডাঙৰীয়াই কৈ গৈছে যে ইয়াত আৰু কিমান দিন পলাইনো কিমান দিন ফুৰিব? ধৰাটো পৰিব, আজি নহয় কাইলৈ হ'লেও ধৰা পৰিবই। আৰু আমি বিচাৰিম যে অপৰাধীৰ উচিত শাস্তি হওক, কঠোৰৰ পক্ষতকৈ কঠোৰতম শাস্তি হওক। আৰু নেক্সট টাইম যদি কোনোবাই এনেকুৱা অপৰাধ কৰিব বিচাৰে 100বাৰ ভাবক যে এনেকুৱা অপৰাধ কৰিলে কি শাস্তি হয়। অপৰাধীৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নৱপ্ৰজন্ম হিচাপে কি ক'ব যে বৰ্তমান সময়ত যি অপৰাধজনিত ঘটনা ধিং অঞ্চলত বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত আপোনালোক কঠোৰ হৈছে? চাওক, আমাৰ বৰভেটি গাঁৱৰ ৰাইজে আজি ৰাতিপুৱা এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিজন অপৰাধী ইতিমধ্যে তেওঁৰ মৃত্যুবৰণ হৈছে, এই অপৰাধীজনক আমাৰ সমূহীয়া যি জানাজাৰ পৰা তেওঁক বৰখাস্ত কৰা হৈছে। তাৰ লগতে আমাৰ কবৰস্থানক তেওঁক ঠাই নিদিয়া বুলি ইতিমধ্যে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ উপৰি সেই পৰিয়ালটোক এঘৰীয়া কৰা হৈছে। কাৰণ অপৰাধীৰ কোনো স্থান নাই, অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ কোনো জাতি নাই। অপৰাধীক ধৰিব লাগে, অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। সঁচাকৈ ৰাইজক প্ৰশংসা কৰিব লাগিব, কাৰণ অপৰাধীৰ ক্ষেত্ৰত তেওঁলোকে যি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বৰ্তমান সময়ত যি দুটাকৈ নৰপিশাচ বৰ্তমান সময়তো যিহেতু মুকলি আকাশৰ তলত আছে, গোলাপউদ্দিন আৰু অন্য এগৰাকী ব্যক্তি আছিলে ফৰিদুল ইছলাম। গোলাপউদ্দিন আৰু ফৰিদুল ইছলাম বৰ্তমান সময়তো মুকলি আকাশৰ তলত আছে। এই দুই অভিযুক্তক আৰক্ষীয়ে সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে। কিন্তু ৰাইজে যি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তফাজুল ইছলামৰ যি জানাজাত তেওঁলোকে অংশগ্ৰহণ নকৰে। আৰু এইখিনিতে আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে তফাজুল ইছলামৰ ক্ষেত্ৰতে এই যি কঠোৰ সিদ্ধান্ত প্ৰযোজ্য নহয়, অন্য যিসকল অপৰাধী আছে তেওঁলোকৰ ক্ষেত্ৰতো এই সিদ্ধান্ত প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে ৰাইজে আমাক জনাইছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত